মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈছো মুখ্যমন্ত্ৰীগৰাকীক বৰখাস্তৰ দাবীত এজাহাৰ দাখিল কৰিব বিৰোধী ঐক্যই 18টাকৈ ৰাজনৈতিক দলৰ দ্বাৰা গঠিত বিৰোধী ঐক্যই বৈঠকত গ্ৰহণ কৰা হৈছে ইতিমধ্যে এই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ বিদেশত থকা সম্পত্তিৰ তালিকাও আজি ৰাজহুৱা কৰাৰ ইতিমধ্যে তেওঁলোকে হুংকাৰ দিছে বিশদভাৱে এই খবৰ আপোনালোকক আমি জনাম আমি জানাইছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং মুখ্যমন্ত্ৰীক বৰখাস্তৰ দাবীত এজাহাৰ দাখিল কৰিব বিৰোধী ঐক্য মঞ্চই আজি এজাহাৰ দাখিল কৰিব 18টাকৈ ৰাজনৈতিক দলৰ দ্বাৰা গঠিত বিৰোধী ঐক্যৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ বিদেশত থকা সম্পত্তিৰ তালিকাও আজি ৰাজহুৱা কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহা অভিযোগৰ তালিকা লৈ ৰাইজৰ কাষলৈ যাব বিৰোধী ঐক্য 18টাকৈ ৰাজনৈতিক দল আৰু মুখ্যমন্ত্ৰীক বৰখাস্তৰ বাবে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিক তেওঁলোকে আহ্বান জনাব ৰাজ্য পৰিচালনাত মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ অভিযোগ তুলি এইবাৰ বিৰোধী এনেধৰণে সৰব হৈ পৰিছে স্মাৰ্ট মিটাৰ বিতৰ্ক আৰু সম্পত্তিৰ তথ্য লুকুৱাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চেষ্টা কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম অশান্ত কৰিব বিচাৰিছে বুলি মন্তব্য কৰিছে এইবাৰ বিৰোধী ঐক্যই মুখ্যমন্ত্ৰীক বৰখাস্তৰ দাবীত এজাহাৰ দাখিল কৰিব আজি বিৰোধী ঐক্যই আমি ইতিমধ্যে উল্লেখ কৰিছো 18টাকৈ ৰাজনৈতিক দলৰ দ্বাৰা গঠিত বিৰোধী ঐক্যৰ আসলতে যিখন বৈঠক এই বৈঠকত ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ আসলতে যি সম্পত্তি হে সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰো ইতিমধ্যে তেওঁলোকে হুংকাৰ দিছে বিদেশত বিভিন্ন সম্পত্তি আছে মুখ্যমন্ত্ৰীৰ তেওঁলোকে এই অভিযোগ তুলিছে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহা অভিযোগৰ তালিকা লৈ এবাৰ ৰাইজৰ কাষলৈ যাব বিৰোধী ঐক্য মুখ্যমন্ত্ৰীগৰাকী আসলতে সমগ্ৰ বিষয়টো এক প্ৰকাৰ লুকুৱাবলৈ চেষ্টা কৰিছে হিন্দু মুছলমান প্ৰসংগক লৈ যি সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকী সৰব হৈ পৰিছে তেনেতে ৰাজ্য পৰিচালনাত মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ অভিযোগ তুলি এনেধৰণে এবাৰ সৰব হৈ পৰিছে বিৰোধী স্মাৰ্ট মিটাৰ বিতৰ্ক আৰু সম্পত্তিৰ তথ্য লুকুৱাবলৈ মুখ্যমন্ত্ৰীগৰাকী আন প্ৰসংগত বেছি গুৰুত্ব দি আছে নিজৰ কথা এক প্ৰকাৰ লুকুৱাই ৰাখিছে বিদেশত থকা সম্পত্তিৰ কথা ৰাইজৰ সন্মুখত উলিয়াই দিব বিচৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক বৰখাস্তৰ দাবীত এজাহাৰ দাখিল কৰিব আজি বিৰোধী ঐক্যই 18টাকৈ ৰাজনৈতিক দলৰ দ্বাৰা গঠিত বিৰোধী ঐক্যৰ যি বৈঠক সেই বৈঠকত ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ বিদেশত থকা সম্পত্তিৰ তালিকাও ৰাজহুৱা কৰাৰ হুংকাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা আসলতে কি কৈছিলে এই প্ৰসংগক লৈ সেই প্ৰতিক্ৰিয়া আগবঢ়াইছো আজিৰ সভাই অসমৰ মুখ্যমন্ত্ৰী যি উৎকট উগ্ৰ আৰু মৌলবাদী ধ্যান ধাৰণাৰে অসমৰ ৰাজনৈতিক সামাজিক গোটেই পৰিস্থিতি সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰে আমাৰ মাজত এক অশান্তি সৃষ্টি কৰিবৰ কাৰণে ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাবৰ কাৰণে যিধৰণে উৎকট উগ্ৰ অসাংবিধানিক বেআইনী ব্যৱহাৰ বেআইনী আচৰণ তেওঁ দেখুৱাই আহিছে তাক লৈ পেলাই আমাৰ এই বিৰোধী ঐক্য মঞ্চ অসমৰ প্ৰত্যেকটো দল প্ৰতিগৰাকী নেতা আৰু আজি সভা যথেষ্ট চিন্তিত অত্যন্ত উদ্বিগ্ন আৰু মুখ্যমন্ত্ৰীৰ ৰাজ্যখনক সামগ্ৰিক বিকাশৰ দিশত আগবঢ়াই নিয়াত যিটো ব্যৰ্থতা সেই কথাবিলাক ৰাইজৰ চকুত পৰাৰ পিছত তাক তল পেলাবৰ কাৰণে কেৱল ব্যক্তিগত নিজৰ পৰিয়ালটোৰ দুৰ্নীতিৰ তালিকাখন ঢাকি ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ এই ধৰণৰ সাম্প্ৰদায়িক উচতনিমূলক উৎকট উগ্ৰ মৌলবাদী চিন্তাক আজিৰ সভাই তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু সেল্ফ ডিক্লেয়াৰ্ড মেড ডগ স্বঘোষিত পগলা কুকুৰ এইটো দেশৰ সংবিধানৰ আৰ্টিকল 191/1B মতে মানসিকভাৱে যদি জনপ্ৰতিনিধি দায়িত্ব পালনত অপাৰগ হয়
তেতিয়া তেওঁক সেই পদবীৰ পৰা বৰ্খাস্ত কৰিব লাগে সংবিধান মতে। সেইকাৰণে কালিলৈ আমি সৰ্বদলীয়ভাৱে বিৰোধী ঐক্য মঞ্চই 191/1/B দেশৰ সংবিধানৰ আধাৰত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবৰ কাৰণে এটা পুলিচ কেছ দিবৰ কাৰণেও সিদ্ধান্ত লৈছোঁ। আৰু এয়া আছিলে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া এই বিষয়টোক লৈ। মুখ্যমন্ত্ৰীৰ বিদেশত থকা সম্পত্তিৰ তালিকা আজি তেওঁলোকৰ ৰাজহুৱা কৰাৰ হুংকাৰ। এফালে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন প্ৰসংগক লৈ এক প্ৰকাৰ উত্তাল কৰি ৰাখিছে ৰাজ্য, আনফালে আকৌ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে নিজৰ বিদেশত থকা সম্পত্তি বা আন আচলতে তেওঁৰ যি ব্যক্তিগত প্ৰসংগ সেইসমূহ এক প্ৰকাৰ লুকুৱাই ৰখাৰ চেষ্টা চলোৱাৰ বিৰোধী ঐক্যই এবাৰ অভিযোগ তুলিছে। লুৰিণজ্যোতি গগৈ বিৰোধী ঐক্যৰ তৰফৰ পৰা আচলতে কি কৈছে সেই প্ৰতিক্ৰিয়া আপোনালোকলৈ আগবঢ়াইছোঁ। অসমত আইনৰ শাসন হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে আইনৰ শাসন ধৰি ৰাখিব পৰা নাই। সংবিধান আৰু আইনৰ বিধি ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি নিজৰ মন মৰ্জি মতে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু সেইকাৰণে দুটা স্ববিৰোধী কথা মানুহক উচতনি যোগাবৰ কাৰণে তেওঁ কোৱা আমি দেখিবলৈ পাইছোঁ, পৰিলক্ষিত হৈছে। আমি ক'ব খোজোঁ আৰু ৰাইজকো আহ্বান জনাব খোজোঁ যে অপৰাধীৰ কোনো জাত পাত ধৰ্ম বৰ্ণ সম্প্ৰদায় ভাষা নাই। অপৰাধীয়ে আইনমতে দণ্ড পাব লাগিব। আৰু মুখ্যমন্ত্ৰীয়ে অপৰাধীৰ যিটো আইনৰ মতে দণ্ড দিব লাগে সেই ব্যৱস্থাত চূড়ান্তভাৱে বিফল হৈছে। জানুৱাৰীৰ পৰা এই জুন মাহলৈকে 6 মাহত 500 হত্যাকাণ্ড হৈছে অসমত। 24 চনৰ এই লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আজিলৈকে 23টা ধৰ্ষণ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছে। 24 ঘণ্টাত 12টা ধৰ্ষণ হৈছে। তাৰ মানে বা ধৰ্ষণ চলাবৰ কাৰণে ধৰ্ষণ অপৰাধ সংঘটিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। তাৰ মানে মুখ্যমন্ত্ৰীগৰাকী চূড়ান্ত অকমন্য, অদক্ষ, বিফল আৰু দেশৰ শাসন আৰু সংবিধান যে ৰক্ষা কৰিব পৰা নাই সেই কথা তেওঁৰ কামত প্ৰমাণিত হৈছে, প্ৰতিফলিত হৈছে। অসমত আইনৰ শাসন হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে আইনৰ শাসন ধৰি ৰাখিব পৰা নাই। সংবিধান আৰু আইনৰ বিধি ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি নিজৰ মন মৰ্জি মতে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু সেইকাৰণে দুটা স্ববিৰোধী কথা মানুহক উচতনি যোগাবৰ কাৰণে তেওঁ কোৱা আমি দেখিবলৈ পাইছোঁ, পৰিলক্ষিত হৈছে। আমি ক'ব খোজোঁ আৰু ৰাইজকো আহ্বান জনাব খোজোঁ যে অপৰাধীৰ কোনো জাত পাত ধৰ্ম বৰ্ণ সম্প্ৰদায় ভাষা নাই। অপৰাধীয়ে আইনমতে দণ্ড পাব লাগিব। আৰু মুখ্যমন্ত্ৰীয়ে অপৰাধীৰ যিটো আইনৰ মতে দণ্ড দিব লাগে সেই ব্যৱস্থাত চূড়ান্তভাৱে বিফল হৈছে। জানুৱাৰীৰ পৰা এই জুন মাহলৈকে 6 মাহত 500 হত্যাকাণ্ড হৈছে অসমত। 24 চনৰ এই লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আজিলৈকে 23টা ধৰ্ষণ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছে। 24 ঘণ্টাত 12টা ধৰ্ষণ হৈছে। তাৰ মানে বা ধৰ্ষণ চলাবৰ কাৰণে ধৰ্ষণ অপৰাধ সংঘটিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। তাৰ মানে মুখ্যমন্ত্ৰীগৰাকী চূড়ান্ত অকমন্য, অদক্ষ, বিফল আৰু দেশৰ শাসন আৰু সংবিধান যে ৰক্ষা কৰিব পৰা নাই সেই কথা তেওঁৰ কামত প্ৰমাণিত হৈছে, প্ৰতিফলিত হৈছে।